এইচএছ ৰিজাল্টক লৈ এটা গুৰুত্বপূৰ্ণ কথা ক'বলৈ লৈছোঁ, আপোনালোকে কথাটো ভালদৰে শুনিব। যি ৰিজাল্ট আছিলে সেই ৰিজাল্ট অহা 5 মে'ৰ ভিতৰত ঘোষণা কৰাৰ কথা আছিল, ডেডলাইন দিছিলে শিক্ষামন্ত্ৰী ডাঙৰীয়াই। 5 মে'ৰ ভিতৰত তেওঁলোকে কৈছিল যে ৰিজাল্টসমূহ ঘোষণা কৰা হ'ব। 5 মে'টো তেওঁলোকে ডেডলাইনহে দিছিলে, 5 মে'ৰ দিনা ঘোষণা হ'ব বুলি কোৱা নাছিলে। তাৰ আগতে ৰিজাল্ট ঘোষণা হ'ব বুলি তেওঁ উল্লেখ কৰিছিলে 5 মে'ৰ আগতে, অৰ্থাৎ 1 মে'ৰ পৰা 4 মে'ৰ ভিতৰত আপোনালোকৰ ৰিজাল্টসমূহ ঘোষণা কৰা হ'ব। 1 মে'ৰ দিনা অৰ্থাৎ অহাকালি আপোনালোকৰ ৰিজাল্টসমূহ ঘোষণা কৰাৰ সম্ভাৱনা খুবেই বেছি আছে, কাৰণ যি আপোনালোকৰ 20 এপ্ৰিলৰ দিনা SLC ৰিজাল্ট দিছিলে, সেই SLC ৰিজাল্ট দিয়াৰ দিনা বন্ধ আছিলে, সতি সাধনী দিৱস আছিলে। সেইদৰে কাইলৈও আপোনালোকৰ বন্ধ আছে 1 মে' শ্ৰমিক দিৱস। সেই শ্ৰমিক দিৱসৰ দিনা হয়তো আপোনালোকৰ ৰিজাল্টখিনি দিব পাৰে, কাৰণ সেই দিনা কোনো কাম কৰিবলৈ নাযায় বা ঘৰৰ ল'ৰা ৰিজাল্ট চাবৰ কাৰণে মাক দেউতাক ঘৰতে থাকে, যিসকল কাম কৰিবলৈ যায় সেইদিনা বন্ধ থাকে, গতিকে তেওঁলোকে ৰিজাল্টখিনি পাবৰ কাৰণে হয়তো অহাকালিলৈ আপোনালোকৰ যি ৰিজাল্ট আছে সেইখিনি দিব পাৰে। গতিকে যিহেতু সতি সাধনী দিনা বন্ধ দিনা যেতিয়া ৰিজাল্ট ঘোষণা কৰিছিলে, হয়তো 1 মে' দিনা অহাকালিলৈও আপোনালোকৰ ৰিজাল্টখিনি দিব পাৰে। সেইকাৰণে আপোনালোকে কি কৰিব, যিটো ৰিজাল্ট চিক্সাৰ মই এতিয়া আপোনালোকে দেখুৱাইছোঁ, দেখিছে আপোনালোকে, তাত আপোনালোকে ট্ৰু ইনফৰ্মেশ্যন পাব, ভুল নাপায়, শুদ্ধ ইনফৰ্মেশ্যন। এইটোতে আপোনালোকৰ আছাম হাই ছেকেণ্ডেৰী ৰিজাল্ট দিয়া হয় আৰু যি আপোনালোকৰ SLC ৰিজাল্ট ইয়াতে দিয়া হয়। ইয়াত আপোনালোকে ভিজিট কৰাৰ পিছত, ৰিজাল্ট চিক্সাৰ ভিজিট কৰাৰ পিছত আপোনালোকে দেখিব, মই যিটো দেখুৱাইছোঁ আপোনালোকে তেনেকৈ ক্লিক কৰিব। আপোনালোকে ইউটিউবত বা বেলেগত চাব নালাগে, ইয়াত আপোনালোকে গম পাই যাব যে আপোনালোকৰ ৰিজাল্ট সেইদিনা দিব নিদিয়ে। ৰাতিপুৱা আপোনালোকে শুই উঠাৰ পিছত কি কৰিব পাৰে, ৰাতিয়ে যদি সাৰ পাই থাকে তেতিয়া কি কৰিব, ইয়াত দেখিছে, ইয়াত যেতিয়া মে' দেখিছে আছাম হাই ছেকেণ্ডেৰী SS ফাইনেল ৰিজাল্ট 2024 টু বি এনাউন্স অন, ইয়াত আপোনালোকে ডেটটো দেখা পাব। যদি ডেটটো মেনশ্যন কৰা নাথাকে তেতিয়া গম পাব যে আপোনালোকৰ ৰিজাল্ট সেইদিনাও দিয়া নহয়। আপোনালোকে ৰাতিপুৱা 6টা-7টামান বজাত ইয়াত যদি ডেটটো দেখা পায় তেতিয়া গম পাব যে আপোনালোকৰ ৰিজাল্টখিনি আজি দিয়া হ'ব। গতিকে আপোনালোকে ৰিজাল্ট চিক্সাৰ যিটো ৱেবছাইট আছে ইয়াত ভিজিট কৰি থাকিব। ভিজিট কৰাৰ পিছত যেতিয়া আপোনালোকে ডেটটো দেখে তেতিয়া আপোনালোকে গম পাব।